লাচিত বৰফুকনত প্ৰতিমূৰ্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিছিল কিন্তু প্ৰকল্পটোৰ কাম আমি দ্বিতীয় পৰ্যায়ত কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ এতিয়া আমাৰ দ্বিতীয় পৰ্যায়ৰ কামো তীব্ৰ গতিত চলি আছে ডিসেম্বৰ মাহলৈকে দুইটা মিউজিয়ামেৰে সৈতে অডিটৰিয়ামেৰে সৈতে আমাৰ গোটেই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব মই প্ৰকল্পটোৰ বুজ ললোঁ দুই তিনিটা সিদ্ধান্ত ল'বলগীয়া আছিল আমি ইয়াত সৰুকৈ ইনডোৰ হল এটা যাতে খেলা ধূলাও ইয়াৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীয়ে কৰিব পাৰে তাৰ কাৰণেও এটা প্ৰভিজন কৰিব দিছোঁ যাতে গাঁৱৰ বা ওচৰৰ ল'ৰা ছোৱালীখিনিয়ে বেডমিণ্টন টেবুল টেনিছ খেলিব পাৰে অডিটৰিয়াম এটাও থাকিলে চিলড্ৰেন জোন এটাও থাকিলে যাতে ল'ৰা ছোৱালী আহি খেলা ধূলা কৰিব পাৰে অলপ খেলা ধূলাৰ বস্তু থাকিলে মিউজিয়াম ডাইৰেক্টৰ মিউজিয়ামৰ টিম এটা অহা সপ্তাহত আহিব যে দুইটা মিউজিয়ামত আমি কেনেকুৱা ধৰণৰ সামগ্ৰী ৰাখিম বা কেনেকুৱা ধৰণৰ সামগ্ৰী আমি প্ৰদৰ্শন কৰিম গতিকে ডিসেম্বৰ মাহলৈকে প্ৰকল্পটো হৈ গ'লে সমান্তৰালভাৱে যাতে আনুষংগিক কামখিনিও হৈ যায় তাৰ কাৰণে আমি চকু দিছোঁ আৰু সেই কাৰণে মই আজি আহিছিলোঁ গোটেইটো এবাৰ চাই গ'লোঁ আৰু বাকি যিখিনি ক'ব লাগে মই আমাৰ কমিশনাৰ PWD কৈছোঁ তেনেকৈ হৈ থাকে ৰাইজৰ কাৰণে স্যাৰ কেতিয়া আশা কৰিছে মুকলি কৰি দিব পাৰিব এতিয়াতো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো ৰাইজে আজিও আহি চাব পাৰে ইয়াত মৈদাম আছে প্ৰতিমূৰ্তি আছে কিন্তু গোটেই প্ৰকল্পটো মই ভাবোঁ হওঁতে ডিসেম্বৰ 2024 বা এপ্ৰিল 2025 এই সময়ছোৱাৰ ভিতৰতে সম্পূৰ্ণ হৈ যাব স্যাৰ টিয়কৰ পৰা যোৰহাটলৈ আপুনি দেখিছে ৰাস্তা আহিছে টিয়কৰ পৰা যোৰহাটৰ ৰাস্তাটো নেশ্যনেল NHIDCL নতুনকৈ নিবিদা কৰি বৰ্তমানৰ মূল্যত নতুনকৈ কন্ট্ৰেক্টৰ দিছে আৰু তেওঁলোকে মোক কৈছে যে আজি পৰ্যন্ত ডিসেম্বৰ মাহত তেওঁলোকে শেষ কৰি দিব আৰু বাকিখিনিও তেওঁলোকে নিবিদাবিলাক কৰি আছে কোনোবাটো এক সপ্তাহত সম্পূৰ্ণ হ'ব কোনোবা 15 দিনত সম্পূৰ্ণ হ'ব মই ভাবোঁ যে 2024 চন ভিতৰত আমি এই ৰাস্তাটো এটা যথেষ্ট ভাল ৰূপত আমি দেখা পাম বহুত মাটি এতিয়াও অধিগ্ৰহণ কৰি থোৱা আছে ৰাইজে মানে এৰি দিয়া নাই আপুনি কিবা আশা ক'ব নিব সেইবিলাকৰ ওপৰত মই কি কমেণ্ট দিম আৰু কিন্তু যাক ৰাইজে যেতিয়া মাটি যিহেতু মূল্য ৰাইজে লৈছে গতিকে কন্ট্ৰেক্টৰে যেতিয়া মাটি বিচাৰিব ৰাইজে ডেফিনেটলি দিব তেওঁলোকেনো মাটিটো চৰকাৰ তেওঁলোকে কয় যে অধিগ্ৰহণৰ কাৰণে আমাৰ দেৰি হৈছে এনেকৈ কয় মই যিমান দূৰ জানো আমাৰ ইয়াত 100% LA হৈ গৈছে কাৰণ আমাৰ ৰিভিউ মিটিংবিলাকত লেণ্ডক লৈ কোনো সমস্যা নাই বুলি কয় NHIDCL আগত এটা সময়ত আছিলে কিন্তু এতিয়া মাটিক লৈ তেওঁলোকৰ কোনো সমস্যা নাই স্যাৰ চৰকাৰৰ এই দুৰ্নীতিপৰায়ণ বিষয়াৰ বিৰুদ্ধে দায়িত্ব অব্যাহত আছে আজি যোৰহাটৰ মাজমজিয়াত ৰেঞ্জাৰ এজনে বহুত টকা সৰু কাম এটাৰ কাৰণে লৈ ধৰা পৰিছে আজি 30,000 টকা লওঁতে তেওঁ হাতে লুটে ধৰাত পৰিছে আৰু গ্ৰেপ্তাৰো কৰিছে আৰু আমাৰ চৰকাৰৰ এই প্ৰচেষ্টাটো চলি আছে তাৰ কাৰণে দুই এজনে আমাক বেয়াও পাইছে যে ইমান ষ্ট্ৰিক হ'ব নালাগে কিন্তু আমি আমাৰ ফালৰ পৰা ষ্ট্ৰিকনেছটো আছে আৰু এইটোত উচ্চ পদস্থ বিষয়ৰ পৰা তললৈকে কোনেও এতিয়ালৈকে হাৰি যোৱা নাই ৰাইজে যিমানেই আমাক খবৰ দিছে সহযোগিতা কৰিছে আমি তেওঁলোকে একশ্যন লৈছোঁ আৰু এই প্ৰক্ৰিয়াটো চলি থাকিব মই আজিতো লাচিতৰ ষ্টেচু চাব আহিছোঁ কেতিয়াবা FIR টো আহি যাম